এনে কৈ থাকিলে নহয় বুজিছা কোচবিলাকে যদি ST পাই যাওঁ আমি থাকি যাব ৰাজবংশীবোৰ থাকি যাব সেইকাৰণে আমি কোচ আগতে লিখি লওঁ আমি যদি নাপায় কোচো নাপায় কোচবিলাকেতো কোচ লিখে টাইটেল আপোনালোকে বৰ্মন ৰয় ৰায় দাস এইবোৰ কি লিখি থাকে চাহ জনগোষ্ঠী কৈ ল'ম না আমি চাহ জনগোষ্ঠী না আদিবাসী হৈ কনফিউজ চাগে ন বঢ়িয়া লাগিছে বিৰাট বঢ়িয়া লাগিছে আৰু নতুন গান ওলোৱা নাই নেকি হা নতুন গান ওলোৱা নাই কি ভাল লাগিছে মোৰ মই গোটেই ৰাতি এইটো গানে শুনি শুনি মানে শুই থাকোঁ এইটো গান নুশুনিলে মোৰ হ'ব একদম টোপনিয়ে নাযায় মোৰ কি বঢ়িয়া হৈছে আৰু নতুন গান একদম পটককৈ সোনকালে ওলাই দিছোঁ বিৰাট ভাল লাগিছে মোৰ নাচিব বিৰাট মন যায় ইচ 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 আৰু বনা গান একদম এটা দিন হ'ব নহয় এটা গানৰ লগত ST নাপাব নহয় আমি বড়োবিলাক 5,000 মান গান বনাই পেলাই ST হৈছোঁ বুজিছা নাই বুজিছা সেইকাৰণে এটা গানে যি ST দিয়া নহ'ব নহয় বনাই থাকক বিৰাট ভাল লাগে মোৰ পকৰ ফাটিছে কাৰ ফাটিছে পকৰ হা কাৰ ফাটিছে পকৰ 8বাৰ ৰেজে খোৱাৰ পাছতো এতিয়াও যে লাগি আছে কাৰ পকৰটো বেছি ফাটি আছে বে লাগি আছে য'তে ত'তে কি আঙুলি সোমাব খোজে নেকি আপোনালোকে হা য'তে ত'তে আঙুলি সোমাব খোজে চব জেগাতে আঙুলি সোমাব নোৱাৰেতো বুজিছানে নাই হা তে আগতে কচোন আপোনালোকে ডিচাইড কৰিছোন ঐ অসমত থকা নিজকে আদিবাসী কৈ লৈ কনফিউজ চাগে আদিবাসী কৈ ল'ম না ট্ৰাইব কৈ ল'ম চাহ জনগোষ্ঠী কৈ ল'ম না আমি চাহ জনগোষ্ঠী না আদিবাসী হৈ কনফিউজ চাগে ন চালা নিজৰ মাজতে কনফিউজ আদিবাসী হৈ না আমি চাহ জনগোষ্ঠী এতিয়াও নাজানে ST নাহি মিলেগা তো হা ফোন নাহি মিলেগা কানা ওলাইছে নিজৰ মতে নিজৰ আগতে নিজৰ মাজতে ক্লিয়াৰ কৰি লওঁ আদিবাসী হৈ না চাহ জনগোষ্ঠী আৰু চব জেগাতে চব কথাতে বীৰ বিৰচা মুণ্ডা নাম ওলাই থাকে যে কিয় মই চব জনগোষ্ঠীৰ বীৰবিলাক লিডাৰবিলাক চবকে সন্মান কৰোঁ সেই বুলি চব পইণ্টতে চব কথাতে বীৰ বিৰচা মুণ্ডা আছে বুলি ক'লে হ'ব নেকি কথা ক'লে ভালকৈ ক'ব লাগে আৰু পইণ্ট টু পইণ্ট ক'ব লাগে আমাৰো ৰাজা আছে ৰাজাই একদম নাম শুনিছোঁ বীৰ সমজন জহলাও বীৰ চিকনা জহলাও বীৰ দৈমালু জহলাও বান ৰজা চব আমাৰ বীৰ আৰু ৰজা আছিল বুজিছ আমি কিন্তু আপোনালোকৰ নিচিনা বীৰ বিৰচা মুণ্ডা আছে বুলি কৈ নাথাকে প্ৰতিটো কথাতে বুজিছ লাজ নালাগে পকৰ ফাটি আছে চালা নিজৰে ফাটি আছে 8বাৰ ৰেজে হৈ পেলাই এতিয়াও লাগি আছে আঙুলি দিবৰ কাৰণে সোমাবৰ কাৰণে কাৰ পকৰ ফাটি আছে বে কথা ক'ব আহিছে ST হয় আমি ST ডোন্ট আণ্ডাৰএষ্টিমেট দ্য পাৱাৰ অফ ST মেন বুজিছ এতিয়াই আপোনালোকৰ এই আচল কেৰেক্টাৰটো চেহেৰাটো দেখা পালে ST পোৱাৰ পাছততো বাপ্পা ঐ কি কৰিব এতিয়া আমাৰ লগত পাংগা আৰু এই চাহ জনগোষ্ঠীৰ এই ভিডিঅ' ক্ৰিয়েটৰবিলাক ক'ব বিচাৰিছোঁ পইণ্ট নাজানে যদি ওলাব নাজানে যদি এই অশ্লীল ভাষা বেয়া ভাষাবোৰ কিয় কৈ থাকে তাৰ বাদে একো নাজানে নেকি সেইকাৰণেতো এক্সামত ST এক্সামত পাছ হোৱা নাই আপোনালোকে বুজিছা এইবিলাকে লিখি আছে চাগে এই বোকা কিবা বোকা লেও মাদাৰ ফাদাৰ এইবিলাকে লিখি আছে চাগে সেইকাৰণেতো পাছ হোৱা নাই পইণ্ট টু পইণ্ট ক'ব লাগে কথাবোৰ এনে কৈ থাকিলে নহয় বুজিছা আৰু আমাক চাইনাৰ পৰা আহিছে বুলি কৈ থাকে হয় নেকি পিছে আপোনালোকে চাইনাৰ পৰা আহিব লাগিব নেকি সেইকাৰণে ST পোৱা নাই চিং চং চা আপোনালোকে আফ্ৰিকান পৰা কিয় আহিব লাগে পিছে সেইটো কাৰণেতো পোৱা নাই এতিয়া চাইনাত যা তাতে 200 বছৰমান থাকি আৰু অসমত তেতিয়া পাই যাব চাইনাৰ পৰা অহাবিলাক ST পাই যায় বুজিছা সেইকাৰণে চাইনাত 200 বছৰমান থাকি আৰু অসমত আহিলেই হ'ল বুজিছ ST পাই যাব মই নিজে হাতেৰে লিখি দিম বুজিছা I am a ST man don't underestimate the power of ST man বুজিছা আমি 14টা এক্সিষ্টিং ট্ৰাইবেলবোৰৰ কাৰো পকৰ জ্বলা নাই
কোনো সেলফিশ কৰা নাই বুজিছো আপোনালোকৰ 6 জনগোষ্ঠীৰ টাৰ্গেটটোহে বেয়া এই মাথাত যে বেয়া চলি আছে পলিটিক্স চলি আছে এই মনত যে বেয়া এটা ভাৱ লৈ পেলাই এচি লাগে কয় বুলি কৈ আছে আপোনালোকেহে আমাৰ শান্তিত থকাটো চাব পৰা নাই জ্বলি আছে পকৰটো জ্বলি আছে পকৰটি তেজ ওলাই আছে সব জানো কিয় এচি লাগে আঠবাৰ ৰেজিক হোৱাৰ পাছতো আৰু এটা কথা ক'ব বিচাৰিছোঁ মই মাননীয় ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা আপোনাৰ যদি ইমানে ভাল লাগিছে মৰম লাগিছে সেই 6 জনগোষ্ঠী আপুনি এটা কাম কৰক এই 6 জনগোষ্ঠীক সেপাৰেট স্থিতি দিয়ক কিন্তু আমাৰ লগত একেলগে বনাই নিদিব একদম নিদিব মামা বুজিছ এই 6 জনগোষ্ঠীৰ টাৰ্গেটে বহুত বেয়া হাতে লুটে মানে সব খাব বিচাৰিছে নিজকে ৰজাৰ বংশ কৈ পেলাই ৰজা এইটো কিবা এটা একদম এডভান্টেজ বনাই লৈছে এডভান্টেজ আমাৰো ৰজা আছিল চালা ইমান বছৰ OBC হৈ থাকি এতিয়া পকৰত কি জ্বলি আছে ইমান জবৰদস্তি চালা আঙুলি সোমাই ST হ'ব খুজি আছে লাজ নালাগে আগতে ST মানুহবোৰে দেখিলে ঘিণ কৰিছিল যোনে আপোনালোকৰ ওচৰৰ গাঁৱে ওচৰত থাকে বেলেগ জনজাতি এওঁলোকে সব জানে কেনেকুৱা ঘিণ কৰিছিল আগত ST মানুহবিলাকক এই মাথা পৰা নাযায় সেইবোৰ বুজিছো আগত কিমান আঘাত দিছিল সেই মাথা পৰা কেতিয়াও গুচি নাযায় এতিয়া ST লাগে চালা আমাকে উল্টা পকৰ জ্বলিছে বুলি কৈ আছে নিজৰে পকৰ জ্বলি আছে চালা ধুঙা আৰু খুন ওলাই আছে ব্লাড ডিসেন্ট্রি হৈ গৈছে চালা হাগা মোটা বন্ধ হৈ গৈছে চাগে क्या है राजवंशी क्या हो गए हिंदू है ना मुसलमान है बीजेपी का दलाल लोग এই মমতা বাইদেউ নক'বই ইমান নক'ব লাজ লাগিব ৰাজবংশীসকলে লাজ লাগিব ইমান নক'বচোন মোৰে লাজ লাগিছে ইমান নক'বচোন তৰিকা মোকে গালি দিব এতিয়া আপুনি সঁচা কথা কৈ দিলে নহয় তৰিকা কি হ'ব ৰাজবংশী দাদা ভাইসকল এতিয়া কোচবিলাকো একদম ক্লিয়াৰলি কৈ দিছে একদম চিধা খাটাং কৈ দিছে কোচ আৰু ৰাজবংশী একেই নহয় কোচৰ হাগা মোটা বেলেগ কাপোৰ পিন্ধা চিন্তা কালচাৰ ড্ৰেছ বেলেগ ৰাজবংশীৰ বেলেগ মানে ৰাজবংশীৰ নায়েই ড্ৰেছ পাতি নাই কপি ভাষাও বঙালী মানে বাংলাদেশী আৰু বাংলাদেশী ভাষা সব কপি কি হ'ব এনেকুৱা হ'লেতো মই কি কৰিলোঁ হয় বা একদম বাহিৰতে নোলালোঁ হয় কোচবিলাক ডাইৰেক্ট ৰিজেক্ট কৰিছে ৰাজবংশীক এতিয়াও জবৰদস্তি থাকি আছে মানে আমিও কোচৰ লগত থাকি পেলাই ল'মেই আমি ৰাজাৰ খানদানৰ মানুহ ৰাজাৰ বংশৰ মানুহ মানে জবৰদস্তি মানে থাকিবই মানে কাৰণটো হ'ল কোচ যদি আগত নিলিখে ভেলুৱে নাই ৰাজবংশীৰ জিৰ' মানে একদম ডাঙৰ এটা লাড্ডুৰ কথা কোৱাৰ লগে লগে মনত আহিল মোৰ মুড়ি লাগে নেকি লাডু লাগে নেকি মুড়ি ভাজা লাডু লাৰু মোকো দিছে অলপ খাবলৈ কেনেকুৱা লাগে ঘিণ লাগে মোৰ নাখাওঁ যা বিৰাট ঘিণ লাগে মোৰ আমি ST মানুহ এই নাখাওঁ আমি বেলেগৰ হাতৰ পৰা নাখাওঁ নহয় এইবোৰ এতিয়া আমি এইবোৰ কথা আকৌ ৰিপিট কৰিলে আমাক বেয়া ক'ব আগতে যে কৰিছিল ST মানুহবিলাকক ঘিণ কৰিছিল চালা আমিও কোচ বুলি কৈ থাকে টাইটেল দেখোন একোৱেই কোচ নিলিখে টাইটেলো কোচবিলাকেতো কোচ লিখে টাইটেল আপোনালোকে বৰ্মন ৰয় ৰায় দাস এইবোৰ কি লিখি থাকে এনে কোচ ৰাজবংশী হয় বুলি লিখি থৈছে আৰু মানে কোচৰ যদি বাহিৰে কোচক যদি আগত নিলিখে মানে একদম খাটাং আপোনালোকে জিন্দাগীত হাজাৰ বছৰলৈ ST নাপায় মানে সেইকাৰণে আৰু হিষ্ট্ৰীটো মানে কোচ কিংডম বুলি লিখা আছে না সেইকাৰণে কোচ যদি নিলিখে আমাৰ উপায় নাই বুলি জবৰদস্তি মানে সোমাব খুজি আছে মানে যেনেকুৱা হ'লেও ল'ম আমি নাপালে কোচকো নিদিওঁ এনেকুৱা ভালকৈ কৈছোঁ মই কোচটো হাতাই পেলাই ৰাজবংশী বুলি লিখি লওক ৰাজবংশী কমিউনিটি বুলি বুজিছ ইমান দিগদাৰ দি থাকিব নালাগে কোচবিলাকক জ্বলিছে কাৰ পিছে জ্বলিছে কাৰ কোচবিলাকে যদি ST পাই যাওঁ আমি থাকি যাব ৰাজবংশীবোৰ থাকি যাব
সেইকাৰণে আমিও কোচ আগতে লিখি লওঁ আমি যদি নাপায় কোচো নাপায় ইমান বেয়া টাৰ্গেট নাই ইমান বেয়া মন ঠিক তেৰিকা এইটো চাই লওকচোন আৰু এটা যদি লাজ নালাগে চাই লওক লাজ কৰিলেও চাই লওক এই রাজবংশী নামে কিন্তু কোচটাক ধ্বংস করে দিয়েছে ইফ ইউ কন্টিনিউ ইট উইল কমপ্লিটলি স্ম্যাশড আমরা রাজবংশী ক্ষত্রিয় আমরা কোচ নহয় কোচ আর রাজবংশী বেলেগ জাতি কি ক'ব এতিয়া ৰাজবংশী দাদাভাইসকল হা কথা ক্লিয়াৰ হৈছে নে নাই মোৰ কথা ক'লেতো বিৰাট লাজ লাগে বিৰাট বেয়া বেয়া গালি দিয়ে একো নাজানে বুলি এতিয়া কি ক'ব হা কি ক'ব এষ্টি নাহি মিলনে চে ভোট নাহি মিলেগা ভোট নাহি মিলেগা বাংলাদেশী আমাক ক'ব আহিছে চাইনাৰ পৰা চাহ জনগোষ্ঠী শুনি লওক আপোনালোকে আদিবাসী নহয় আৰু এই বেয়া বেয়া ভাষাবোৰ ঘৰত মা বেহেন আছে নে নাই অকল তহঁতে জানে এইবোৰ আমিও জানো কিন্তু আমি বহুত জোৱানটো মানে চম্ভালাই পেলাই কথা কওঁ জবৰদস্তি আঙুলি দিব নোখোজোঁ দিওঁ নেকি আঙুলি হা সোমাই দিম চাল্লা ক'তবা বুজিছ চাহ জনগোষ্ঠী লেবাৰ হৈ থাকক ভালে ভালে নহ'লে অবিচিৰ পৰা কাটি দিম অবিচিও নাপাবি এছ টিও নাপাবি আলুগুটি হৈ যাব লাষ্টত সেইকাৰণে বেছি হাল্লা কৰি নাথাকিব বুজিছানে নাই ঝুকেগা নাহি চাল্লা